Audio Jungle. Audio Jungle. উফ ৰাম, ইয়াত ভাড়াঘৰ বিচাৰি পোৱাটো বহুত জটিল দেই। ক'তোচোন ভাড়া ৰুম নিদিয়ে। কি কৰা যায় বাৰু? নাথাকিলেও নহ'ব। ওচৰতে যিহেতু কাম কৰিম, ভাড়া ৰুম এটা লাগিছিল। ওচৰতে হ'লে ভালেই হ'ল হয়, কিন্তু ক'তোৱে নেপালেচোন। অ' দাদা শুনক না, হয় কোৱাচোন। এইখিনি ওচৰে পাজৰে ভাড়া ৰুম নেপাম নেকি? ভাড়া ৰুম? অ' দাদা, ওচৰতে যে কোম্পেনীটো আছে তাতে কাম কৰিম। ঘৰৰ পৰা অহা যোৱা কৰিলে বহুত দিগদাৰ হ'ব। তাতে মোৰ ওচৰত গাড়ীও নাই আহিবলৈ কাৰণে। সেইকাৰণে ভাবিছো ওচৰতে যদি ভাড়া ৰুম এটা পোৱা হয়, তেতিয়াহ'লে এইখিনিৰ পৰা অহা যোৱা কৰিবলৈ সুবিধা হ'ল হয়। অ' আচ্ছা, ভাড়া ৰুম তেনেকৈ নাই নহয়। বহুত বিচাৰিলো মই, ক'তোৱে নাপালো। আজিকালি কি জানা, মানুহবোৰে ভাড়া ৰুম দিবলৈ ভয় কৰা হ'ল। কাকো বিশ্বাস কৰিব নোৱাৰা হৈ গ'ল। দিনকালৰ গতি বেয়া হৈ আহিল যে। সেইটো হয় বাৰু, তথাপি এটা পোৱা হয়। এইটো ঘৰ কাৰ ন? তোলে লিখি থৈ দিছে যে, ইয়াত চাগে নিশ্চয় পাম। এইটো ঘৰত নাপালেও নাথাকিবা অ'। কিয়নো? কি কবা, এইটো ঘৰত মানুহ এজনী থাকে, অলপ মেণ্টেলৰ নিচিনা। সেইকাৰণে ইয়াত কোনো নাথাকে। দুদিনমান থাকিব আৰু তাইৰ ওপৰত থাকিব নোৱাৰি গুচি যাব। তেনেহ'লে টুলেট বুলি কিয় লগাই থৈছে? আগতে ল'ৰা বোৱাৰী আছিলে যে, তেতিয়া ভাড়া দিছিলে আকৌ। এতিয়া সিহঁত নাই নেকি? এই পাগলীজনীৰ লগত হ'বলৈ কোনোবা থাকিব। ল'ৰাটোৱে যিহেতু চাকৰি কৰে, সেইকাৰণে বেলেগতে থাকেগৈ। গিৰিয়েকে ঘৈণীয়েকে ইয়াত অকলে থাকে। তুমি বেলেগ বিচৰা, ইয়াত বিচাৰি লাভ নাই। দুদিনতে কালি টোপোলা বান্ধি দৌৰ মাৰিব লাগিব। ঠিক আছে হ'ব দিয়ক, ধন্যবাদ। হ'ব দিয়া। ধেই, ঘৰটোচোন ভালেই, আৰু কিয়নো খেদিব দুদিনতে। এতিয়া ৰুম বিচাৰি নাপালে এইটোতে থাকিব লাগিব। যাওঁ ৰচোন ভিতৰলে, যদি ভালকে কথা কয় তেনেহ'লে ৰুমৰ কথা পাতিম আৰু যদি উল্টা পুল্টা কৰে আৰু ওলাই গুচি আহিম। ঘৰত কোনোবা আছেনে? ওলাই আহকচোন। কোন আপুনি ওলাই আহকচোন। কোন তই? কাক লাগিছিল? মই ৰুম এটা বিচাৰি আহিছিলো। আপোনালোকৰ গেটতে টুলেট বুলি লিখা আছে যে, সেইকাৰণে ইয়ালৈকে সোমাই আহিলো। হয় নেকি? ভাড়া ৰুম লাগে? ভাড়া ৰুম লাগিলে পইচা দিব লাগিব নহয়। দিম আকৌ, কিয় নিদিম। মাহত কিমানকেনো? 5,000। অলপ বেছি কৈছে নেকি? থাকিবলৈ মন আছে যদি থাক, থাকিবলৈ মন নাই যদি ওলাই যায় ইয়াৰ পৰা। আগৰ পৰাই 5,000 লয়। কিবা এটা কম বেছ কৰক। ঠিক আছে, 4,000 দিবা। তাৰ তলত আৰু কৰিব নোৱাৰিম। হ'ব দিয়ক। তোক ৰুমটো দেখাই দিম। বলক। ইয়াত আৰু বেলেগ মানুহ নাথাকে নেকি? কেলে? অকলে নাথাকো মানে? অকলে নাথাকো যদি যা, ওলা ওলা। নহয় মানে সেইটো কথা নহয়, আকৌ বেলেগ মানুহ থাকে নে নাথাকে সেইটোহে সুধিছো। পইচা দিব নোৱাৰিলে পলাই চব। এইখন গাঁৱৰ মানুহে মোক পাগলী বুলিহে কয়। মই বোলে পাগলী? হয় নেকি? কিন্তু আপোনাক দেখিচোন পাগলীৰ নিচিনা লগা নাই। সিহঁতে কৈ ফুৰে আকৌ মই পাগলী বুলি। সেই বোলে মোৰ ল'ৰা বোৱাৰী এৰি থৈ গ'লে পাগলীৰ কাৰণে, তেনেকৈ কয়। মই নকওঁ দিয়ক। আহ ৱাও, ইমান ধুনীয়া। কথা এটা, কওকচোন। মোক নুসুধাকে একো বস্তু নুচুবি, গম পালি নহয়? ঠিক আছে হ'ব। আৰু মাহিলী দৰমহা মোৰ হাতত দিবি। বেছি টিলিক ভিলিক কৰিবি, বেলেগৰ নিচিনা তোকো উলিয়াই পঠিয়াই দিম খেদি। পইচা দিয়া সময়ত হেৰ ফেৰ নকৰিবি। নকৰো, কিয় কৰিম আকৌ। মোৰ কোম্পানীটোৰ ওচৰতে, তাতে কাম কৰো মই। ঘৰৰ পৰা আহিবলৈ অসুবিধাৰ কাৰণে সেইকাৰণে ভাড়া ৰুম এটা বিচাৰি লৈছো। ঠিক আছে, তই এতিয়া। হ'ব দিয়ক। হেৰি, আপুনি তেনেকৈ থাকিলে নহ'ব নহয়। বুঢ়ীজনী জীয়াই থাকোঁতে গোটেই সম্পত্তি আপোনাৰ নামত কৰি দিয়ক। সেইজনী মৰাৰ পিছত হ'ল আৰু কাৰ নামত লিখি থৈ যায় তাৰো ঠিক নাই। চহী কৰাও বুলি ক'লেতো কৰাব নোৱাৰো ন। মায়েতো মান্তি হ'ব লাগিব। যেনেকৈ নহওক টৰ্চাৰ কৰি হ'লেও চহীটো লওক, নহ'লে নহ'ব। আমাৰচোন ইমানবোৰ সম্পত্তি আছেই, আৰু সেইবোৰ কিয় লাগে? তুমি একমাত্ৰ ল'ৰা, আৰু সেইবোৰ তোমাৰ সম্পত্তি। তুমি ভাগ পাবই লাগিব। ল'ৰা ছোৱালীক তেতিয়াহে সম্পত্তি দিয়ে, যেতিয়া মাক দেউতাকক পোহপাল দিয়ে। মইতো মাক পোহপাল দি থকা নাই, তেনেস্থলত বাৰু মায়ে কেনেকৈ চহী কৰিব? আপোনাৰ কথা কোৱাটোৱে ভুল। যেনেকৈ নহওক মুঠতে চহীটো কৰা, নহ'লে অতবোৰ সম্পত্তি হাতৰ পৰা গুচি যাব। ঠিক আছে, এইবোৰ বিষয়ে মই পিছত পাতিম। মোৰ এতিয়া ইম্পৰ্টেণ্ট মিটিং এখন আছে, মই মিটিঙলৈ যাওঁ। আপোনাৰ কথা কোৱাটোৱে ভুল। মই কিবা এটা কৰিব লাগিব। চোৱা, একো উল্টা চিধা কাম নকৰিবা, য'ত আমি ফচো। হ'ব দিয়ক। আপোনাৰ নিচিনা ভয়টোৰ মানুহ মই ক'তো দেখা নাই। নিজৰ ফালৰ সম্পত্তিবোৰো আপুনি ল'বলৈ ইমান অশান্তি পাই আছে, কিহৰ কাৰণে মই নাজানো। সেইজনী এতিয়া পগলা হৈছে। কাক নিজৰ ল'ৰা বুলি ভাবি দিয়ে, কোনো ঠিক নাই। হ'ব দিয়া, আহিছো। মই কিবা এটা কৰিব লাগিব। কাগজ পাতি লৈ মই যাব লাগিব তালৈ। সেই বুঢ়ীজনীৰ পৰা মই চহী লৈ আহিম। গোটেইকেইটা চহী লৈ আহিব নোৱাৰি। আণ্টি, চাওঁ এইফালে আহকচোন। কি হ'ল তোৰ? কি লাগে? মানে আণ্টি, আপোনাৰ লগত কথা এটা পাতিবলৈ আহিছিলো। তাত অকলে আছিলো যে, সেইকাৰণে। কোনো কথা চথা পাতিবলৈ নাই? আজি আহিয়ে তোৰ কথা পাতিবলৈ আৰম্ভ হৈ গ'ল নেকি? তই এইটো নাভাবিবি মই ইয়াত অকলে থাকো বুলিয়ে যে গোটেইবোৰ সম্পত্তি তোৰ নামত কৰি দিম। মই ইমানো বেঙা নহয়। কি কথা কৈছে আপুনি এইবোৰ? মই আপোনাৰ সম্পত্তিৰ ওপৰত আপোনাৰ লগত কথা পাতিবলৈ অহা নাই নহয়। অকলে আছিলো কাৰণেহে। হ'ব দিয়ক, আপুনি বেয়া পাইছে যেতিয়া যাওঁ মই। মই বাৰু ল'ৰাটোক বেছিকৈ বেয়াকৈ কৈ পালো নেকি? বেয়াই পালে কিজানি। যাওঁ ৰচোন। এনেই পাগল বুলি নকয়, সঁচাই পাগল চাগে। সেইকাৰণে কোনো নাথাকে এইটো ঘৰত। আপুনি? মই। কওকচোন কি হ'ল? বেয়া নাপাবি, মই তোক বেছিকৈ বেয়াকৈ কৈ পালো নেকি? ধেৰ নাই, কি যে কথা কয় নহয় আপুনি। মোৰ মানে মানুহৰ ওপৰত একেবাৰে বিশ্বাস নাইকিয়া হৈ গ'ল। সেইকাৰণে মানুহৰ লগত কথা পতাটো বাদেই দিলো। মানুহক যি টি কৈ দিওঁ যে, সেইকাৰণে মানুহে ভাবে মই পাগলী। কিন্তু কোনে বুজিব মই যে পাগল নহয় বুলি? পিছে আপোনাৰ ল'ৰা বোৱাৰী থকা শুনিছো।
কোনে ক'লেনো? মানে মই ভাড়া ৰুম বিচাৰি আছিলো, গাঁওখনৰ মানুহ এজনে ক'লে। আৰু মোৰ কথা কৈছে চাগে মই পাগলী বুলি, নহয় জানো? নাই নাই, হ'ব বাৰু, মই চব জানো মোৰ বিষয়ে কোনে কি কয়। তই লুকুৱাব নালাগে। মোৰ এতিয়া পাগলী বুলি ক'লেও গাত নালাগে, ছাগলী বুলি ক'লেও গাত নালাগে। অকলশৰীয়া মানুহ যেতিয়া কোনদিনা কি হৈ যাওঁ কি ঠিক। কিয় যে তেনেকৈ কয় নহয়। পিছে আপোনাৰ ল'ৰাবোৰেনো কিয় ওপৰ গুচি গ'ল? এনি টাইম সম্পত্তিৰ লগতে কাজিয়া কৰি থাকে দুইটাই। দেউতাকটো ঢুকাই গ'ল, দেউতাক ঢুকোৱাৰ লগে লগে সিহঁতৰ সম্পত্তি কাগজত চহী কৰি দিব লাগে। আৰু নকৰাৰ কাৰণে সিহঁতে মোৰ ওপৰত বহুত অত্যাচাৰ কৰিলে। সেইকাৰণে মই পাগলী ভেকচিন ধৰিলো, যাতে সিহঁতে মোক প্ৰেছাৰ নিদিয়ে এইটো কথাৰ ওপৰত। এতিয়া আপোনাৰ খবৰ নলয় নেকি? নলয়, কেতিয়াবা বোৱাৰীজনী ফোন কৰে সম্পত্তিবোৰৰ কাৰণে। এনেকুৱা মানুহো থাকিব লাগেনে বাৰু? এটাই ল'ৰা ন, মাকজনীক পোহপাল দি ইয়াতে থাকিলে হ'ল। আৰু তেখেতে যদি চাকৰি কৰে বেলেগত, ৱাইফজনী ইয়াতে থাকিলে হ'ল। গোটেইবোৰ সম্পত্তিটো সিহঁতেৰে হৈ যাব ন। সেইটোৱেতো কথা। মই মনত এটা কথাই লৈছো, যোনে মোক পোহপাল দিব এই সম্পত্তিবোৰ তাৰ নামতে কৰি থৈ যাম। হয় নেকি? ঠিকে আছে তেতিয়াহ'লে। হ'ব দে, শু তই, ৰাতিও বহুত হ'ল, ময়ো শুগে। হ'ব দিয়ক আণ্টি। ঘৰত কোন আছ? ওলাই আহ। কোননো? কাক লাগিছিল? ঐ পাগলী, মই তোৰ বোৱাৰীয়ে, বোৱাৰী। মোৰ বোৱাৰী? মোৰ বোৱাৰীটো নাই। মোৰ ল'ৰাই নে ক'ৰ পৰা বোৱাৰী হ'ব? আবে, মই তোৰে বোৱাৰী। তেনেহ'লে অতদিন ক'ত আছিলি? তোৰ প্ৰশ্ন উত্তৰ দিবলৈ মই ইয়ালৈ অহা নাই। এইখন কাগজত ভালে ভালে চহী কৰি দে, নহ'লে কিন্তু কথা দিগদাৰ হ'ব। কিয় কৰিম মই? নকৰো। মোৰ পঢ়িবলৈ মন নাই। তোক পঢ়িবলৈ দিয়া নাই পাগলী, চহী কৰিবলৈ দিছো। চহী নামটো লিখ। নিলিখো, মোৰ লিখিবলৈ মন যোৱা নাই। আবে, তই লিখিবিনে? নিলিখো। ৰহ, তোক আজি মই অ' শিট, ইজনী চাগে বেহুচ হৈ গ'ল। বৰ জোৰকৈ ঠেলি দিলো নেকি মই? নাই নাই, ইয়াত থকাটো ভাল কথা নহ'ব। মই ইয়াৰ পৰা পলাব লাগিব। কোনোবাই দেখিলে হৈছে আৰু। যাওঁ পাই। বৰ ভাগৰ লাগিছে দেই। আণ্টি, কি হৈছে আপোনাৰ? মূৰ ঘূৰাইছে নেকি? চাওঁ উঠকচোন। কি হ'ল আপোনাৰ? কেনেকৈ পৰিলে? কিনো হ'ব বোপাই, মোৰ বোৱাৰীজনী আহিছিল। হয় নেকি? তাই ঠেলা মাৰি থৈ গ'ল। কি? কিহৰ কাৰণে? সম্পত্তিৰ কাগজত চহী কৰিবলৈ লৈ আহিছিল। মই নকৰো বুলি কোৱাত এনেকৈ ঠেলা মাৰি পলাই গ'ল, ক'ৰবাত কোনোবাই দেখিব বুলি। ইছ ৰাম, এনেকুৱানো মানুহ থাকেনে? ব'লক, আপোনাক মই হস্পিটেল লৈ যাম। গোটেই চকুটো ক'লা পৰি গ'ল, গালতো স্কেচ আহিছে। বৰ বেয়াকৈ ঠেলি মাৰি দিলে ন? নাযাওঁ দে, ঘৰতে মলম আছে তাকে লগাই দিম। মৰিলেও ভাল দেচোন, সিহঁতে আকৌ অত্যাচাৰ কৰিব নাহিব। বাচি থাকিলেও কি লাভ আছে? নিজৰ ল'ৰাই বোৱাৰীয়ে নাচায় যেতিয়া কোনে চাবনো মোক? চবেই বেয়া পায় মোক। হাৰে, কোনে বাপায়? মই বেয়া নাপাওঁ নহয়। ব'লক, আপোনাক হস্পিটেল লৈ যাওঁ। নাযাওঁ। আপুনি নাযাওঁ বুলি ক'লে নহ'ব নহয়। কিমান টেনচন হৈছে আপুনি জানেনে? ব'লক বুলি কৈছোঁ, ব'লক, মই লৈ যাম আপোনাক। হ'ব বাৰু। টুটুদা, বোলো ঘৰত আছেনে? আৰে মানকচোন, আহা ভিতৰলৈ আহ। মানুহজনক যে তথাপি ঘৰতে পালো, মই বোলো অফিচলৈ গ'ল নেকি। যাবলৈ ওলাইছিলোহে। তেনেহ'লে বৰ বেয়া সময়ত আহি পালো মই। নাই একো নহয়, অলপ দেৰিকে গ'লেও একো নহয়। বহি লহি। বৌ ঘৰত নাই নেকি? আছে, বৌৰে পাকঘৰতে লাগি আছে, টিফিন চিফিন পানী দিয়া। আচ্ছা, আমাৰ ঘৰৰ ফালে খবৰ কিয়? ভালেই। ভাড়া দিয়া মানুহ থাকে নেকি এতিয়া? কেইদিনমানৰ আগত ল'ৰা এজন আহিছে ভাড়া ল'বলৈ কাৰণে। আছে নেকি ল'ৰাজন? আনকালেতো বেলেগ মানুহ আহিলে আপোনালোকৰ সেই বুঢ়ীজনীয়ে খেদি দিয়ে। কিন্তু এই ল'ৰাজন কিন্তু বহুত দিন আছে দেই। ল'ৰাজনক আকৌ খেদি দিয়া নাই। হয় নেকি? কি? ল'ৰা আছে? বৌ, ল'ৰা এজনে ৰুম এটা লৈ আছে। সেই পাগলীজনীয়ে বাৰু পইচা পাতি লয় নে নলয়? নাজানো লয় নে নলয়। আমাৰ এখেতক কৈ আছো যাবলৈ কাৰণে, এখেতেহে নাযায়। মই বোলো কাগজ পাতি লৈ পেলাই মানুহজনী অকণমান ভাল হৈ থাকোতে চহীটো কৰি আনক, নহ'লে আৰু বেলেগ চৈতান মানুহ পালে গোটেইবোৰ চহী কৰি লৈ ল'ব। তাৰপিছত আমাৰ ফালে একোৱে নাপাম আমি। তাকেইতো, লেৰেলা মৰম দেখাই গোটেইবোৰ কাঢ়ি ল'ব। আপুনি এবাৰ যাব আকৌ তালৈ, চাই আহিবগে। যাম বুলি কৈ যাবই পৰা নাই, ইমানে কামত বিজি হৈ গলো। সেই কামটোতকৈ ইম্পৰ্টেণ্ট কাম একোৱে নাই। সেইটো আগতীয়াকে মেনেজ কৰি লওক। কিমান কোটি কোটি টকা সোমাই আছে সেই ঘৰটোত। বিক্ৰী কৰি দিলে যে কিমান টকা পাব আপুনি, তাৰ হিচাপ নাই। আপোনাৰ চাকৰিটো গ'লেও একো নাই, কিন্তু সেই ঘৰটো এনেকৈ এৰি দিব নোৱাৰি। কৈ থলো, সোনকালে কিবা এটা ব্যৱস্থা কৰক। তাকেই, মই যাব লাগিব। তই আহিলি ভালে কৰিলি, আৰু খবৰটো দিলি, নহ'লে একো গমেই নাপালো হয় নহয়। মই টাউনলৈকে আহিছিলো কাম এটাৰ কাৰণে। মই বোলো টুটুদা তাত সোমাই পেলাই কথাটো কৈ থৈ যাওঁ। ভালে কৰিলি। হ'ব দিয়ক, মই এতিয়া যাওঁ। যোৱাই নাই, ৰ'বা আকৌ চাহ একাপ খাই যাবা। ইমান দিনৰ মূৰত আহিছা। বৌ, নাখাওঁ দিয়ক চাহ, কেতিয়াবা আকৌ পিছত আহিলে খাম। এতিয়া মই বৰ জলদিত আছো, আৰু দাদাও বুলি অফিচত যায়। মই চাহ খাই থাকিলে দেৰিহে হ'ব। ঠিক আছে, তই যা, নহ'লে বেয়া চেয়া নাপাবি আকৌ। বেয়া কেলে পাম আকৌ, নিজৰ বুলিহে আপোনালোকৰ ঘৰলৈ আহিছো। বেয়া পোৱা হয় নাহিলোৱে হয়। তাকেহে। আহিছো দিয়ক বৌ। যোৱা। দেখিলে নহয় মনে মনে কি চলি আছে এইবোৰ, সেইকাৰণে আপোনাক কওঁ অলপ চেক কৰি থাকিব। সময় মিলিলেহে চেক কৰিম। এতিয়া চানডে যাব। হ'ব বাৰু। এই টিফিন বান্ধি হ'লে নে নাই ন? দিয়া অফিচলৈ যাওঁ। কথা পাতি থাকোতে দেৰিয়ে হৈছে আৰু মোৰ। ৰ'বা, মই লৈ আহোঁ। আপুনি অলপ ভাল পাইছেনে?
অলপ পাইছো। জহনী জাতিজনীয়ে বৰ বেয়াকৈ ঠেলি মাৰি দিলেও মানুহজনী ভাল নমৰিলো। কিয় যে এনেকৈ মানুহবোৰে সম্পত্তিৰ লগত লাগি থাকে মই নাজানো। আৰু সিহঁতৰতো নিজৰ চাকৰি আছে ন, আকৌ যে এইবোৰ সম্পত্তিৰ লগত মৰি আছে। তেনেকুৱাই মোক যদি নিজৰ মাক বুলি ভাবিলে হয়, মোক যদি আজি পোহপাল দিলে হয়, মই খুচি খুচি সিহঁতক এইবোৰ সম্পত্তি নাম কৰি দিলো হয়। কিন্তু মোক সিহঁতে এইটো অৱস্থাত এৰি গুচি গ'ল। তেনেস্থলত বাৰু কেনেকৈ মই এইবোৰ গোটেই সম্পত্তি সিহঁতৰ নাম কৰি দিব পাৰো, তই কচোন? সেইটো হয়। হ'ব দিয়ক, এতিয়া আপুনি অলপ আৰাম কৰক। আৰু ভাত মই বনাম মোৰ ৰুমতে। আপোনালৈ গৰম গৰম ভাত আনি দিম। ভাতকেইটা খাই টেবলেট খাই দিলে হ'ল। সোনকালে আপুনি ভাল হ'ব, চিন্তা কৰি নাথাকিব। ঠিক আছে, হ'ব বাৰু। টোপনি নাযাব আকৌ, মই ভাত লৈ আহিম। নাযাওঁ দে। বাহ, আজি একেবাৰে টিভি চাই আছে যে। টিভিটো বহুত দিনৰ মূৰত লগাই লৈছো ৰচোন। সেই তেতিয়া যুগৰ পৰা টিভিটো চোৱা হোৱাই নাই, আজিহে লগাইছো। চাই থাকিব লাগে আকৌ। তই অফিচলৈ যাৱ নেকি? ওলালো। যা নহলে। ভাত পানী খালি নহয়? খালো। কেৰাহীটো ভাজি অকণ আছে, লাগে যদি আপুনি লৈ ল'ব। হ'ব বাৰু। তই আকৌ খাদ্য বৰ ধুনীয়াকৈ বনাও দেই। খাই বৰ ভাল পাওঁ মই, সেইকাৰণে চাগে ভাল হ'ল। বিষটো কমিছে নহয় এতিয়া? কমি গ'ল। ঠিকে আছে তেতিয়াহ'লে। তথাপি আকৌ টেবলেট কেইটা খাই থাকিব, ভাল হ'ল বুলি নোকোৱাকৈ নাথাকিব। হ'ব বাৰু। যা যা, তোৰ আকৌ দেৰি হ'ব। হ'ব দিয়ক, আহিছো। ইমান ধুনীয়া ল'ৰাটোৰ কথা বতৰাবোৰ। নিজৰ পেটৰ সন্তানটোহে কেতেৰা জেঙেৰা মাত দিয়ে। যিমানবোৰ ভাড়া ল'বলৈ আহিছে সকলোবোৰ স্বাৰ্থপৰ। ইহে নিস্বাৰ্থভাৱে মোৰ কামবোৰ কৰি দি আছে। টিভিটো বন্ধ কৰো আৰু এতিয়া কিনো বনাইছে চাই আহো। ভাত কেইটামান খাই লওঁ, আকৌ ঔষধ খাব লাগিব নহয়। তই মোক আজি কাগজখনত চহী কৰি দিবই লাগিব। কি কাগজ? মই একো কাগজ চাগজ চিনি নাপাওঁ। হয় নেকি? মই জানো নহয়, তই ভেকচন ধৰি আছ, সকলো বুজি পাওঁ তই। সেইকাৰণে তই ভাড়া দিয়া ল'ৰা এটা ৰাখিছ। ৰাখিছো। তাতে তোৰ কি হ'ল? ইমান ৰাতিখন কোনে হুলস্থুল কৰি আছে? কোনোবা আহিছে নেকি? ইমান হুলস্থুল হৈ আছে যে। যাওঁ ৰচোন চাই আহোগে। তই চহী কৰি দিবি নে নিদিয়? নিদিয় যদি কিন্তু কথা বেয়া হ'ব। কি কথা বেয়া হ'ব? লাজ নালাগে তোৰ? ঘনীয়েৰ কথা মতে উদ্ভৱ কৰিবলৈ, নিজৰ জাত মতে দিমাক এনেকৈ এৰি থৈ যাবলৈ লাজ নালাগে? এতিয়া সম্পত্তিৰ ভাগ বিচাৰিবলৈ আহিছ? নিদিও। নিদিও বুলি কৈছো, নিদিও। এইটো ঘৰৰ পৰা এটা ফুটা কৰিও নাপাত তহঁতি। কি বুলি ভাবিছ? ঘনীয়ে আহি সিদিনা মোক যিখিনি কৰি থৈ গ'ল, ঠেলা মাৰি পকাত পেলাই দিলে। ইফালে তেজ ওলাই মই পৰি আছো। কিন্তু ঘনীয়ে কামটোতো কৰিয়ে পলাল, কোনোবাই দেখিব বুলি। কি? তাই ইয়ালৈ আহিছিল? তই কি গমেই নাপাৱ নেকি তাই ইয়ালৈ অহা কথাটো? তোৰ নিচিনাকৈ তাইও কাগজ লৈ আহিছিল। চহী নকৰিলো বুলিয়ে মোক ঠেলা মাৰি দিলে। আন্টি? আচ্ছা, সেইজনী তই মানে। চল চাই এইটো ঘৰত এন্ট্ৰি মাৰি দিলি। কি কৈছে আপুনি এইবোৰ? যি কৈছো সেয়াই শুনিছ। এইটো ঘৰত কোনো নাই বুলি গম পাই ইয়াত ভাড়া ৰুম বিচাৰি আহি গলি। তহঁতৰ নিচিনা মানুহৰ কথা নুবুজো বুলি ভাবিছ? শুন, এইটো ঘৰৰ মালিক মই। এইটোৰ ঘৰৰ একমাত্ৰ ল'ৰা মই। আৰু এইবোৰ সম্পত্তি গোটেইবোৰ মোৰ নামত হ'ব লাগিব। গম পালি নহয়? তই চাগে নিশ্চয় সম্পত্তিৰ লোভতে ইয়ালৈ আহিছ নহয় জানো? টুটু, মোক চম্ভালি কথা কবি। তাক তেনেকৈ নকবি। সি তোৰ নিচিনা স্বাৰ্থপৰ নহয়। আচ্ছা, তোক মানে লেৰেলা মৰম দেখালে আৰু তই গলি? মোক কোনো মৰম দেখাব নালাগে। মই জানো কোন কেনেকুৱা। তেনেহলে যে বেলেগ মানুহ ভাড়া ৰুম লবলৈ আহিলে ইয়াত টিকিব নোৱাৰে, তেনেহলে সি কেনেকৈ টিকিব পাৰিছে এইটো ঘৰত? মানুহৰ মন ভাল হ'ব লাগিব। যিবোৰ মানুহ আহিছিল সেইবোৰ মানুহ মনবোৰ লেতেৰা। ইয়াৰ মনটো ভাল, সেইকাৰণে মই তাক ৰাখিলো। তাতে তোৰ কি হ'ল? মা, তই নাপাহৰিবি, এইটো মোৰো ঘৰ। এইটো যদি তোৰো ঘৰ হয়, তেনেহলে এইটো ঘৰ এৰি বেলেগত কিয় আছ? তই চাই আছিলি এইটো ঘৰ ইমান দিনে? চাকৰি সূত্ৰে তাত থাকিবলগীয়া হ'ল। লাজ পাব লাগে অলপ, মিছা কথা কবলৈ কাৰণে। ওলা, তই ইয়াৰ পৰা ওলা। ইমান ৰাতিখন তই ইয়াত হুলস্থুল কৰি নাথাকিবি। ঠিক আছে, আকৌ আহিম মই। এইটো ল'ৰা যদি ওলাই নাযায় এইখন ঘৰৰ পৰা, তেনেহলে কিন্তু বেলেগ ব্যৱস্থা ল'ম। শুন, ভালে ভালে এইখন ঘৰৰ পৰা কাটি কৰিবি, নহলে তোৰ নেলু কাটিম মই। চাওঁচোন কাৰ নেলু কাট। মই থাকোতে তাক একো কৰিব নোৱাৰ। সি ইয়াতে থাকিব। তই ওলাই ইয়াৰ পৰা। ঠিক আছে, আহিছো। কিন্তু এইটো নাভাবিবি মই যে ভয় কৰি ইয়াৰ পৰা গুচি গৈছো। আজি অকলে আহিছো ইয়ালে, আৰু এদিন লগত মানুহ লৈ আহিম। সিদিনা চাম তই মোক চহী কৰি দিয় নে নিদিয়। আৰু এনেও মই পাম এইবোৰ সম্পত্তি, কাৰণ এইটো পৰিয়ালৰ একমাত্ৰ সন্তান মই। বুজি লবি। যা যা, ফাটা লেকচাৰ মাৰি নাথাকিবি মোৰ আগত। মই তোৰ নামত লিখি দিলেহে তই পাবি, আৰু যদি লিখিয়ে নিদিওঁ তই কেনেকৈ পাবি? ভাল হলি হয়, মই তোক গোটেই সম্পত্তি দি দিলো হয়। কিন্তু তই ঘনীৰ ওপৰত উদ্ভৱ কৰা মানুহ। তোক সম্পত্তি কিহৰ দৰকাৰ? ওলা বুলি কৈছো, ওলা। আন্টি, মই যামগৈ দিয়ক। বেলেগ ৰুমতে থাকিমগে। মোৰ কাৰণে কাজিয়া হ'ব নালাগে। মই এইবোৰ একেবাৰে বেয়া পাওঁ। কি কথা কৈ আছ তই এইবোৰ? মোৰ খং দেখা নাই? সি কলে বুলিয়ে যে তই এইখন ঘৰৰ পৰা ওলাই যাবি, সেইটো কথা হ'ল নেকি? এইটো মোৰ ঘৰ, আৰু মই ৰাখিছো তোক ইয়াত। চিন্তা নকৰিবি, সি একোডাল কৰিব নোৱাৰে তোক। ফেটি সাপৰ ফুচফুচনিহে বেছি, গম লবি। শুগে যা।
তই কাইলৈ আকৌ কামলৈ যাব লাগিব নহয়। টোপনি গৈছিলোৱে, মই বোলো কিহৰ হুলস্থুল লাগিছে চাহ আহোগে বুলিহে আহিছিলো। এইবোৰ অসভ্যৰ পৰা শান্তি নাই যা। দিনততো সময় নাপায় আৰু মানুহজনীক সময় এটা ল'বলৈতো সময় নাপায়, কিন্তু টকা পইচা হিচাপ কৰিবলৈ হ'লে ভাল সময় পায়, ৰাতি হলেও আহিব। এইবোৰ গাঁৱৰ মানুহে লগাইছে, নহলে সি নাহে নহয়। মস্ত বদমাছ, চকু চৰহা কিছুমান আছে নহয়, বহুত হিংসা কৰে মোক। এইখন গাঁৱৰ পৰা মোক খেদিবহে বিচাৰি আছে, সেইটো কেতিয়াও হ'ব নিদিওঁ। গম পাইছো বাৰু, ভাড়াঘৰ বিচাৰি আহোঁতে মানুহজনে যেনেকৈ কৈছিল। সকলোৱে তেনেকৈ ভাবে। হ'ব দে, যা হোগে যা। ঠিক আছে আণ্টি। কি হ'ল, আপুনি চহী কৰিব নোৱাৰিলে? নোৱাৰিলো, কোনো পধ্যে চহী নকৰে। আৰু সেই ল'ৰাজন থকাটো সঁচা নে মিছা? সঁচা, ল'ৰা এজন আছে তাত। তেনেহলে আপুনি সেই ল'ৰাজনৰ ঘৰৰ পৰা উলিয়াই নিদিলে কেলে? মায়ে ওলাব নিদিয়ে, সি বোলে তাতে থাকিব। হয় নেকি? আমি তেতিয়াহলে কেছ দি দিম যে ল'ৰাৰ ওপৰত এনেকৈ অত্যাচাৰ কৰিছে বুলি। কেছ দিলে কিডাল হ'ব, আমিওতো ফচিম। মাক তেনেকৈ অকলে অকলে তাত থৈ অহা পিছত আমিহে উল্টাকৈ ফচিম। তেতিয়াহলে কি কৰিম? বাদেই দি দিওঁ আৰু, নোৱাৰিছো আৰু এইবোৰ কামত মই। ইফালে অফিচৰ প্ৰেছাৰ আৰু ইফালে সেয়া। নোৱাৰিছো বুলি ক'লে নহ'ব নহয়। ৰবা, সিদিনা বোলে তুমি তালৈ গৈছিলা। কোনে ক'লে? মই আকৌ তালৈ কিয় যাম? মিছা কথা এইবোৰ। তুমি এইবোৰ বিশ্বাস নকৰিবা। তোমাৰ মা পাগল বুলি তুমি জানা নে নাজানা? যি টি বলকি দিয়ে। বেলেগকে চাগে মই বুলি ভাবিলে। মা পাগল নহয়, সকলো কথা জানে। তোমাক আজিয়ে ৱাৰ্ণিং দি দিছো, তাত গৈ একো উল্টা পুল্টা নকৰিবা। অলপ ঠাণ্ডা মগজে ভাবিব লাগিব। সিদিনা যদি তুমি ঠেলা মাৰি দিওঁতে মা মৰি থাকিল হয়, তেতিয়া কি হলে হয়? অলপ মগজটোত খটাবা, যি টি কৈ নিদিবা, পিছত কিন্তু ময়ো তোমাক বচাব নোৱাৰিম, কৈ থলো। সেইজনী মানে পাগল নহয়, পাগল হোৱাৰ এক্টিং কৰি আছে। আণ্টি, এইটো লওক। এইটো আকৌ কি? কিয়, মই ইয়াত ভাড়ালৈ থকা নাই জানো? সেয়া পইচা আকৌ লওক। পুৰাপুৰি 4,000 টকা আছে। এমাহ হৈ গ'ল নহয় মোৰ। তোক কোনে পইচা দিবলৈ দিছে? কি কোনে পইচা দিবলৈ দিছে আকৌ? আপুনিয়েচোন কৈছিলে বোলে 5,000 লাগিব। কাকতি মিনতি কৰোঁতেহে আপুনি 4,000 মানিছে। সেই অকৰাটো, তোক এতিয়া ভাড়া কোনে খুজিছে? নুখুজিলেও সেইটো মোৰ দায়িত্ব, মই দিবই লাগিব। মই যেতিয়া আপোনালোকৰ ঘৰত আছো, লওক আকৌ। নেলাগে। কিয়? নেলাগে বুলি কৈছো নহয়। তোৰ পইচা তোৰ লগতে ৰাখ। তোৰ পইচা কেইটা লৈ মই ৰজা নহওঁ। কিনো কৈ আছে আপুনি এইবোৰ, মই একো বুজি পোৱা নাই। হেৰ', মই তোক এতিয়া এইখন ঘৰৰ ল'ৰা বুলি ভাবো, সেইকাৰণে তোৰ পৰা পইচা ল'ব নোৱাৰো, গম পালি? এইটো আকৌ কেনেকুৱা ধৰণৰ কথা? মই আপোনাৰ ল'ৰা হ'ব নোৱাৰো দেই। কিয়? অতদিনেতো ল'ৰা নিচিনাই আলপৈচান ধৰি আছ মোক। বেমাৰ হলে তয়ে চাওঁ, ভাত তৰকাৰী তয়ে বনাই দিয়। ল'ৰাতকে কিবা কম নেকি? বনাই দিওঁ আৰু কিবা কাৰণে, আপুনি অকলশৰীয়া বুলি। হল বুলি আৰু ল'ৰা হ'ব নাযাওঁ দেই। মই আপোনাৰ ল'ৰা হ'বলৈ গ'লে আপোনাৰ ল'ৰাই মোক মাৰিয়ে পেলাব। তালৈ ভয় কৰিছ? তালৈ ভয় কৰি লাভ নাই। মই কোৱা নাই নেকি সি একো এটা কৰিব নোৱাৰে বুলি? তই আকৌ তালৈ কিয় ভয় কৰি থাকিব লাগে? ৰহ, তই এইখিনিতে ৰচোন, মোৰ বস্তু এটা লৈ আহোগৈ। ৰহ, কি বস্তু? তই ৰচোন। সেই মানুহগৰাকী কি যে কৰি থাকে নহয়, কেতিয়াবা মোকে ফচাব, ভয়ে লাগে মোৰ। এয়া আকৌ কি? এয়া সম্পত্তিৰ কাগজ পত্ৰ। কিয় আনিছে আকৌ? পঢ়িবলে। পঢ়ে যদি আপুনি অকলে পঢ়ক আকৌ, মই এইবোৰ জেমেলাত পৰিবলৈ নাই দেই, মই যাওঁ। ৰহ, সেইটো তোৰ নামটো কচোন। কিয় লাগে আপোনাক মোৰ নামটো? তই বৰ কৰা দেই, কবিনে তোৰ নামটো? ভাস্কৰ ভূঞা। ল। এইখন আকৌ মোক কিয় দিছে আৰু মোৰ নামটো কিয় লৈছে? তই পঢ়ি চাচোন। তই পঢ়িব নাজান নেকি? জানো। পঢ় নহলে। কি? সেইবোৰ আপুনি কি কৰিলে? গোটেইবোৰ সম্পত্তি মোৰ নামত লিখি দিলে যে। আপুনি ঠিকে আছেনে? মই ঠিকে আছো। তেনেহলে আপুনি এইবোৰ কাম কিয় কৰিলে? নাই নাই দেই, মই এইবোৰ ল'ব নাই। মোৰ এইবোৰ বহুত ভয় লাগে, আৰু এইবোৰৰ প্ৰতি মোৰ লোভ মোৰ একো নাই, মোক নালাগে। চুপ, একদম চুপ। আৰু এটা কথা নকবি তই। মই এবাৰ যি কৰিলো সেইটো হবই। কিন্তু আপোনাৰ ল'ৰাকেইটাই যি কথা কৈ থৈ গ'ল, এতিয়াও মোৰ বুকু কঁপি আছে। মই লোকৰ সম্পত্তিবোৰ বাৰু কিয় ল'ম? লোকৰ সম্পত্তি নহয়। তই এই এমাহে মোৰ কাৰণে যিখিনি কৰিছ সেইখিনি বহুত। নিজৰ ল'ৰাই সিমানখিনি কৰে, তই যিমানখিনি মোৰ কাৰণে কৰিছ। আৰু তই আজিৰ পৰা মোৰ ল'ৰা। মোৰ যি বিপদ আহে তই মোৰ লগত থিয় দিবি। মোৰ ল'ৰাৰ লগত তই যুঁজিবি। ভয় নকৰিবি। এতিয়া কাগজ পাতি তোৰ লগত আছে, তই দম দিব পাৰিবি সিহঁতক। আহকচোন, কোন আহে, কাক লৈ আহে আহক। পুলিচ আহে নে কোন আহে, ওলোটাকে যদি সিহঁতকে ফচাব নোৱাৰো, ময়ো তাৰ মাক নহয়। খনীয়েকৰ ওপৰতহে উদ্ভৱ কৰি আছে সি, চব জানো নহয়। তই এতিয়া মুখ মেলি চাই থাকিব নালাগে, যা এইখন ভৰাই থগে, ভালকে থৈ দিবি কৰবাত। কোনো যাতে উলিয়াব নোৱাৰে, কোনো যাতে নিগনি চিগনি কুটিব নোৱাৰে। ঠিক আছে। আৰু শুন, মই মৰিলেও তই মোৰ অন্তিম সংস্কাৰ কৰিবি। সেই কেলে যে মৰাৰ কথা কৈ থাকে নহয় আপুনি। আপোনাৰ একো নহয়, মই আছো আপোনাৰ লগত। আপুনি মোক নিজৰ ল'ৰা বুলি ভাবিছে নহয়, চিন্তা নকৰিব। মৰিবলৈ নিদিওঁ আপোনাক। মোৰ এতিয়া 2জনী মা। তোৰ মাৰ লগতে চিনাকি কৰাই দিবি আকৌ। হ'ব বাৰু, কথা পতাই দিম। লৈও যাবি আকৌ তহঁতৰ ঘৰত কেতিয়াবা। হ'ব দিয়ক, লৈ যাম। দে যা, এতিয়া যা, কাগজখন ভালকে থৈ দিবি। হ'ব দিয়ক। গাৰ পৰা কিবা এটা বোজা যোৱা যেন লাগিল। এইটোৰ কাৰণে কিমান যে কাজিয়া পেচাল হাহাকাৰ, কি কম, মই পগলা হৈ যাম। আপুনিও মোৰ লগত যাব লাগিব, নহলে মায়ে চহী কৰি নিদিয়ে। আপুনি যিহেতু সেইখন গাঁৱৰে। ঠিক আছে, যাম বাৰু, কিন্তু মই কি পাম? আপোনাক দিবলগীয়াখিনি মই দিম। আজিহে জানিলো মাৰে যে ভেকচন ধৰি আছে। অতদিনেতো পাগল বুলিয়ে ভাবিছিলো। ভেকচন ধৰি আছে, তেতিয়াহে চহী ল'ব নাযাম বুলি।
অকলে গলে নহব, পুলিচকো খবৰ দিব নোৱাৰো নহয়। বোলে মাক চোৱা চিতা কৰা হয় বেলেগ কথা, মাক অকলে এৰি থৈ ইয়ালৈ আহিলো, সেইটোৱে ডাঙৰ ভুল কৰিলো। তহঁতৰ সেইটোৱে ভুল হ'ল। কাম এটা কৰিবি, যাওঁতে আমাৰ ঘৰত সোমাবি। হ'ব দিয়ক, আপোনালোকৰ ঘৰত সোমাই আপোনাক এডভান্সটো দি দিম। ঠিক আছে, এতিয়া আহিছো দে। হ'ব যাওক। গ'লে কেতিয়া গ'ল। চাহ আনিছিলো মই। চাহ নাখায় নহয়, টকা লাগে টকা। তোৰ লাগিবই, ইমান ডাঙৰ কাম এটা কৰিব যিহেতু। এডভান্স লাগে। দি দিব, আৰু পিছত কামটো নহয় যদি তেতিয়া? তেতিয়া আকৌ ঘূৰাই ল'ব, দিবতো লাগিবই। ঠিক আছে, মই বোলো কাইলৈ গ'লে একে হাতে বোলো পইচাটো দি আপোনাকো লৈ যাম। ভালে কৰিলে, আপুনি চাহকণ খাই লওক নহ'লে। নাখাওঁ মই চাহ তাহ, এনেই মূৰটো গৰম হৈ থাকে, আকৌ চাহ খাই দিলে বেছিকে গৰম উঠিব। ঠিক আছে তেতিয়াহ'লে, নালাগে দিয়ক খাবলৈ।